ঘৰত আহি থাকোঁতে এই ভিডিঅ'টো মই বনাইছিলোঁ, যিহেতু দুদিনৰ কাৰণে মই ছুটীত আছিলোঁ আৰু দি পেলাই পাহৰি গৈছিলোঁ আপোনালোকক জনাবৰ কাৰণে। আৰু এই ভিডিঅ'টো চাই আপোনালোকৰ কি কমেণ্ট দিবলৈ মন যাব, সুন্দৰকৈ এটা কমেণ্ট দিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ শুনিব, ঠিক আছে। হেল্ল' বন্ধু বান্ধৱীসকল, আৰু কালি যে মই ঘৰ আহিলোঁ গম পাইনে? কালি মই ঘৰ আহিলোঁ আৰু মানুহজনৰ লগত আজি থাকিম, কালিতো থাকিলে আজি থাকিম, তো অহা কাইলৈ থাকিম। 11 তাৰিখে মৰ্ণিঙতে মই যাম আৰু 11 তাৰিখে মৰ্ণিঙতে গৈ মানে মই 9টামান বজাত পাবগৈ লাগে ডিব্ৰুগড়। 9টা বজাত গৈ মই ডিউটি জইন কৰিম। তো কিছু ব্যক্তিয়ে কালি মই আহি থকা ভিডিঅ' দিলোঁ, ঘৰ আহি পালোঁ নে নাপালোঁ কোৱা নাই আপোনালোকক। তো আপোনালোকে চিন্তা কৰি থাকিব পাৰে যে মই ঘৰ আহি পালোঁ নে নাই পোৱা। মই ঘৰ আহি পালোঁ, মানুহজনৰ লগত হেপ্পী আছোঁ, ধুনীয়াকৈ আছোঁ, মিলি জুলি আছোঁ। বহুত মানে ভাল এটা মানে মনত ভাৱ আৰু ফিলিংছ, মানে মনত খুব সুন্দৰ মানুহজনৰ লগত সময় কটোৱা। আৰু এইটো মোৰ কেতিয়াও মানে দূৰ নহয় আৰু নহ'ব। তো মই সদায় মানুহজনৰ লগত হেপ্পী থাকিব বিচাৰোঁ, হেপ্পী আছোঁ আৰু হেপ্পী। বাকী মোক একো নালাগে, মুঠতে মোৰ মানুহজন মোৰ কাৰণে সুখত থাকক আৰু মই মোৰ মানুহজনৰ কাৰণে সুখত থাকোঁ, এতেই। আৰু যাতে আমাৰ মনৰ ভাৱবিলাক কোনোদিনেই আঁতৰ নহয়, কোনোদিনেই যাতে ভগৱানে আমাক এনেকুৱা পৰিস্থিতি নানক য'ত আমি একেবাৰে এৰি হওঁ। ভগৱানে আমাক সহায় কৰিব আৰু ভগৱানৰ ওপৰত মোৰ ফুল বিশ্বাস আছে। যোনে যি কৰিলেও নকৰিলেও, যিমান চেষ্টা কৰিলেও, যিমান যি কৰিবলৈ যত্ন কৰিলেও, যিমান মানে ষড়যন্ত্ৰ কৰিলেও, নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত ভগৱানে মোক সহায় কৰিব আৰু কৰি গৈ থাকিব। মোৰ এইটো ভগৱানৰ প্ৰতি ফুল বিশ্বাস আছে আৰু এই বিশ্বাসখন যাতে সদায় থাকে মোৰ মনত, মোৰ আত্মাত, মোৰ হৃদয়ত। মোৰ মানে যিমান মই ভগৱানৰ প্ৰতি আস্থা ৰাখোঁ, যিমান বিশ্বাস ৰাখোঁ, যেনেধৰণে ভগৱানে মোক হেল্প কৰিছে সকলো ক্ষেত্ৰতে, সেইখিনি মোৰ সদায় এনেকৈ ভালে কুশলে নিয়ক সেইটো আশা কৰোঁ, আশাবাদী আৰু। তো মই 11 তাৰিখে যাম। খালি মই এতিয়া বৰ্তমান মোৰ কিছু কাম আছে কৰিবলগীয়া আৰু সৰু সুৰা কিছু কাম আছে, সৰু সুৰা কিছু সমস্যা আছে, সেইখিনি মই অকণমান সমাধান কৰি ল'ম এইকেইদিনৰ ভিতৰতে, তাৰপিছতে যাম। আৰু মানুহজনো ভালে আছে, কুশলে আছে। তো মানুহজনো হেপ্পী আছে আৰু আমাৰ বেটাও হেপ্পী আছে। কালি ফোন কৰিছে মোলৈ, ৰাতি কথা পাতিছে। তো বেটাই মোক মানে ফোন কৰোঁতে কৈছে আৰু কিবা ক'ব লগা আছে নেকি তোমাৰ? মানে মাজে মাজে মই কেতিয়াবা খং কৰোঁ, কেতিয়াবা গালি পাৰোঁ, কেতিয়াবা মৰমত কওঁ। আৰু কালি মোক ইমান মানে হেপ্পী কৰিলে বেটাই আমাৰ নাটক মানে পাতিছিলে স্কুলত, আৰু নাটক প্ৰতিযোগিতা হয় যিহেতু, প্ৰতিযোগিতাত ভাগ লৈছিলে আৰু প্ৰথম স্থান পালে হেনো তেওঁলোকে। তো খুব ভাল লাগিলে মোক ইমান মানে হেপ্পী কৰাৰ কাৰণে। বেটালৈ বহুত বহুত ধন্যবাদ দিওঁ মই, যাতে মই যিখিনি ভাবোঁ, যিখিনি মই বিচাৰোঁ সি সেইখিনি কৰিবৰ কাৰণে যত্ন কৰে। কিন্তু কেতিয়াবা এনেকুৱা হয় যে মই যিটো ভাল পাওঁ সি কেতিয়াবা বেয়াও পাব পাৰে। মই যিখিনি মানে কৰিলে তাক মানে মই বেছি মৰম দিব পাৰোঁ, তো সি সেইটোৱে চেষ্টা কৰে যে মায়েৰ পৰা বা পাপাৰ পৰা মই মৰম কেনেকৈ মানে ল'ব পাৰোঁ বেছিকৈ, অকণমান বেছিকৈ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত, কেতিয়াবা নহয় কেতিয়াবা, কাৰণ সকলো সময়তে একে নাথাকে, ক'ৰবাত অকণমান হাৰি যায়, ক'ৰবাত অকণমান জিকি যায়। তো জিকি গ'লে হেপ্পী কৰিব পাৰে আৰু হাৰি গ'লে দুখ নকৰোঁ মই, যিহেতু মই কওঁ আৰু পুনৰবাৰ যাতে চেষ্টা কৰিব লাগে। তো সেয়াই, আমাৰ সংসাৰখন একেবাৰে সৰু বুলি ক'ব লাগিব। আমি সৰু পৰিয়াল, সৰু সংসাৰখন আমাৰ, অকল বেটা, মই আৰু মানুহজন। তো আমি তিনিটি প্ৰাণী তিনি জেগাত বৰ্তমান মানে থাকিবলৈ বাধ্য বুলি ক'ব লাগিব, কাৰণতো কিবা এটা নহয় কিবা এটা কৰিব লাগিব। মানুহজনৰ ঘৰত, বেটা স্কুলত আৰু মই মোৰ কামত। আৰু তিনিজনৰ মাজত কথা বতৰা চলি থাকে, হৈ থাকে। আৰু তিনিজনে তিনিজনৰ বিষয়ে জানো, তিনিজনৰ কথা জানো, তিনিজনকে আমি বুজোঁ, তিনিজনকে আমি বুজিবলৈ চেষ্টা কৰোঁ, ইজনে সিজনক হেপ্পী কৰিবলৈ যত্ন কৰোঁ, ইজনে সিজনৰ মনৰ কথাবিলাক আমি বুজিবলৈ যত্ন কৰোঁ, ইজনে সিজনক আমি ভিতৰীয়াকৈ হ'লেও বা মনৰ ভিতৰত আত্মাত হওক আমি চিনি পাবৰ কাৰণে যত্ন কৰোঁ। কাৰণ আমি এই সংসাৰত আহিছোঁ, সকলো মায়া মোহত আছোঁ। তো কেতিয়াবা এৰা ধৰাকৈ কিছুমান কথা চলিব লাগিব আৰু এৰা ধৰাকৈ যাব লাগিব। ইমানো নহয় যে এনেকুৱা যে আমাক ভগৱানে দিছে ভগৱানে নিব, যেনেকৈ এষাৰ কথা আছে। মই কওঁ তাকে মানুহজনক
যে ৰাম জন্ম নোহোৱাৰ আগতে ৰামায়ণ ৰচা হ'ল বুলি যিহেতু সকলোৱে আমি জানো। তো আপুনি মই জন্ম নোহোৱাৰ আগতে আপোনাৰ মোৰ বিষয়ে ভগৱানে লিখি থৈছে। যোনে যিমান যি চেষ্টা কৰিলেও এদিন হ'লেও এদিন যোনে ভুল কৰিব তাৰ কৰ্মফল তেওঁলোকে নিজেই ভুগিব। আপুনি মই এইবিলাক একো কৰিবলগীয়া নাই বা কৰিব লাগে বুলি মই নাজানো। মুঠতে আমি অকল ভগৱানক বিশ্বাস কৰিব লাগে আৰু ভগৱানৰ প্ৰতি ভাৱ ভক্তি শ্ৰদ্ধা ভক্তিবিলাক কৰিব লাগে আৰু আমি পূজা পাঠ কৰিব লাগে, তেওঁক বিশ্বাস কৰিব লাগে, তেওঁক মানিব লাগে। সময় নিশ্চয় তাৰ কিবা নহয় কিবা এটা উপায় ওলাব, যিমান জটিল বা জটিলেই নহওক কিয়নো, কাৰণ প্ৰত্যেকটো সমস্যাৰে সমাধা আছে। কিজানি সেই সমাধাটো শেষ হ'বলৈও আছে বা সেই মানে সমাধাটো নতুনত্বও পাবলৈ আছে। তো সেইকাৰণে আমি সময়ৰ কাৰণে অকণমান অপেক্ষা কৰিব লাগে সকলোৱে। আমি সময়ৰ আগত কেতিয়াও চলিলে নহ'ব। সময়ৰ আগত চলিবলৈ গ'লে আমাৰ ধৈৰ্য হেৰাই যাব আৰু নিজকে নিজে শেষ কৰাৰ বাদে একো বিশেষ উপায় নাথাকিব আপোনাৰ মোৰ হাতত। সেইকাৰণে আমি সদায় যত্ন কৰিব লাগে, চেষ্টা কৰিব লাগে যাতে আমাৰ মানে মনৰ ভাৱবিলাক এক হ'ব লাগে। মই যি ভাবোঁ যি কওঁ যেনেকুৱা ধৰণে মোৰ কৰিবৰ কাৰণে ইচ্ছা আছে বা মোৰ সপোন আছে, সেই সপোনবিলাক মানুহজনৰ সপোনৰ লগত মই মিলাবলৈ সদায় যত্ন কৰোঁ, কাৰণ আমি দুয়োজনে সুখত আৰু শান্তিত থাকিব বিচাৰোঁ। তো ইয়াকে ক'লোঁ, আপোনালোকক জনাই দিলোঁ। কালি যিহেতু নেদেখালোঁ, কালি আহিলোঁ, আহি মেলি ঘৰৰ মই কাম নাই কৰা, মানুহজনে কৰিছে বুলি ক'ব লাগিব। মানুহজনৰ কামখিনি মানুহজনে কৰি আছে আৰু ৰাতি মই বাইদেউহঁতৰ তাত গ'লোঁ, তাত খালি ভাত পানী বনাই মেলি খালোঁ আৰু ভাত অকণমান ঘৰলৈ লৈও আনিলোঁ। তো দুইজনে আকৌ ৰাতি খোৱাৰ সময়ত খালোঁ। তো কালি অকণমান বেছি আৰু বুলি ক'ব লাগিব। মানে কালি আকৌ আগৰ দিনবিলাক মনত পৰি গ'ল মোৰ, মানে শুৱনি আৰু আগৰ দিনবিলাক যেতিয়া হাজবেণ্ডলৈ আহিছিলোঁ, আমি প্ৰায়ভাগ দুইজনে একেখন কাঁহীতে ভাত খাইছিলোঁ। তো কালি আকৌ পুনৰবাৰ আমি দুইজনে একেখন কাঁহীতে ভাত খালোঁ। ভাল লাগিলে, ভাল এটা অনুভৱ। তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে আকৌ জাক তাক নক'ব আকৌ দেই মোৰ কথাবিলাক, কাৰণ মই আপোনালোককহে কৈছোঁ। আপোনালোকে জাক তাক কৈ আকৌ এনেই মোক মনত দুখ নিদিব, কষ্ট নিদিব। আমি দুইজনে ভালেই আছোঁ কাৰণে আপোনালোকক কৈছোঁ, আৰু মনত দুখ পালেও কষ্ট পালেও মই আপোনালোকক কওঁ, কাৰণ আপোনালোকে মোক প্ৰত্যেকটো সময়ত ছাপোৰ্ট কৰিছে, সহায় কৰিছে, আশীৰ্বাদ দিছে। সেইকাৰণে কাৰণ আপোনালোকেতো সকলোৱে জানে যে এইখন পৃথিৱীত সকলো ধনী হওক দুখীয়া হওক যোন যেনেকুৱাই নহওক সকলোৱে যিহেতু জীয়াই আছোঁ, আমি এখন সংসাৰ কৰিছোঁ। আমি আমাৰ মানুহজনৰ পৰা অকণমান আমি মৰম বিচাৰোঁ, অকণমান আদৰ বিচাৰোঁ, অকণমান সাদৰ বিচাৰোঁ, অকণমান আমি মানুহজনৰ লগত সময় কটাব বিচাৰোঁ, আৰু সেই সময়কণ আমাৰ কাৰণে বহুত মূল্যৱান। গম পায়নে? কিছু কথা এনেকুৱা আছে, কিছুমান মানুহে সময় থাকোঁতে বুজি নাপায়, কিন্তু শেষ হোৱাৰ পিছত, নাইকিয়া হোৱাৰ পিছত, মানুহজন নাইকিয়া হৈ যায় যেতিয়া, নাথাকে যেতিয়া এই পৃথিৱীত, তেতিয়া বহুত অনুতপ্ত অনুভৱ কৰে যে মনৰ ভাৱবিলাক। তো সেইকাৰণে সকলোকে কৈছোঁ, নিজৰ মানুহজনৰ লগত সুখত থাকক, হেপী হৈ থাকক, সুন্দৰকৈ থাকক, মানুহজনৰ লগত সময় কটাওক। ইয়াকে ক'লোঁ, বহুতখিনি বকি দিলোঁ আকৌ মই আপোনালোকক, কাৰণ মোৰ বকাৰ অভ্যাসটো বহুত আছে। আপোনালোকৰ কামনি লাগি যাব। এতিয়ালৈ থৈছোঁ বাৰু।